গাইজ আজি 2 আগষ্ট এখন হৈছে মোৰ টু ডু লিষ্ট মানে মই মৰ্নিং উঠিয়েই দিনটোৰ কাৰণে কি পঢ়িম সেইখিনি মই এখন লিষ্ট বনাই লওঁ আৰু এনেকৈ মই যিখিনি পঢ়া হয় এনেকৈ চিন দি যাওঁ আৰু আপোনালোকে এনে কৰিব এনে কৰিলে একচুৱেলি বহুতখিনি সুফল পোৱা যায় আৰু যেহেতু গুৱাহাটী হাইকোৰ্টৰ এপ্লাই হৈ গ'ল লাষ্ট ডেট 31 আছিলে আৰু পে'মেণ্টৰ 5 তাৰিখলৈ আছে চাগে মেবি আপোনালোকে কোনে কোনে এপ্লাই কৰিলে প্লিজ কমেণ্টত জনাব আৰু কেনেকৈ পঢ়ি আছে JEE কাৰণে মই JEE প্লাছ বেংকিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ গতিকে এইখিনি টু ডু লিষ্টখনত মোৰ গোটেইখিনি বস্তু আছে আৰু ইংলিছটোতো বেছি ইম্পৰ্টেণ্ট JEE কাৰণে আৰু JEE কাৰণে মই এটা কোৰ্চ মানে কিনিছোঁ বাই কৰিছোঁ বাট এতিয়ালৈকে অলপ পঢ়ি আছোঁ ইমান কোৰ্চৰ ক্লাছ কৰিবলৈ মই টাইম পোৱা নাই এনেই PDF বিলাক চোৱা যায় আপোনালোকক দেখাই আছোঁ মই আপোনালোকেও যদি মানে পাৰে সামৰ্থ্য অনুযায়ী তেতিয়াহ'লে আপোনালোকে এবাৰ ক্ৰয় কৰি চাব পাৰে কোৰ্চটো হৈছে ষ্টাডি ইনচাইডৰ যোগী ছাৰে পঢ়ায় JEE জেনেৰেল কোৰ্চটোৰ টোটেল ফিজ আছিলে 1400 চামথিং আছিলে 1400 কিবা আছিলে মই পাহৰি থাকিলোঁ 1499 নেকি তেনেকুৱা আছিলে আৰু ইয়াতে মই দেখুৱাই আছোঁ আপোনালোকক মই ভিডিঅ' নেদেখাওঁ জাষ্ট কোৰ্চটোত কি আছে মই এইটো দেখুৱাই দিওঁ আপোনালোকক মানে কেইটামান ক্লাছ কমপ্লিট হৈ গৈছে অলৰেডি সেকেন্ড নেটটো অলপ প্ৰব্লেম দি আছে ইয়াত ধুনীয়াকৈ দেখিছে ফাৰ্ষ্ট চিলেবাছ জেনেৰেল ষ্টাডিজত আপোনাৰ এছাম ইণ্ডিয়া এইবিলাক গোটেইখিনি ইয়াতে সোমাই যায় এয়া ইণ্ডিয়ান পলিটি ষ্টেটিক্স জিকে ইণ্ডিয়ান হিষ্ট্ৰী ইম্পৰ্টেণ্ট ষ্টেটিক্স জিকে আছাম ছেকশ্যন এইখিনি জেনেৰেল ষ্টাডিত সোমাই গৈছে ইয়াৰ ধুনীয়াকৈ ক্লাছ কৰিছে দেন কম্পিউটাৰ নলেজ আছে ইংলিছ আছে মেথছৰ আছে এছামিছৰ আছে যদি আপোনালোকে ল'ব বিচাৰে মই ঠিক পাইছোঁ মই ঠিক ঠাকে পাইছোঁ বিশেষকৈ পলিটি এণ্ড আছাম হিষ্ট্ৰীৰ নোটছখিনি বহুত বেছি ইম্পৰ্টেণ্ট বেলেগ এক্সামৰ কাৰণে আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব মোৰ বহুত বেছি ভাল লাগিছে আৰু ইংলিছখিনিও মই টেন্সৰ ক্লাছ হৈ আছে আৰু চামথিং কিবাকিবি ক্লাছ হৈ আছে এইখিনি যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে মই ঠিক ঠাকেই পাইছোঁ বাৰু কোনো ইয়াতে প্ৰমোশ্যন ভিডিঅ' নাই কৰা মই কি পঢ়ি আছোঁ একচুৱেলি মই এইটোৱে দেখুৱালোঁ মই এইটোৰ পৰা ষ্টাডি কৰি আছোঁ JEE কাৰণে বেলেগ মই ফ'ল' নাই কৰা বাছ এইখিনিয়ে